মঙ্গলবাৰে নিশা অনুমানিক 1:45 বৰছলা আৰক্ষী চকীৰ সমীপত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। উক্ত পথ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিল দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকৰ চালক আৰু হেণ্ডিমেনৰ। উল্লেখ্য যে শোণিতপুৰ জিলাৰ অন্তৰ্গত বৰছলা আৰক্ষী চকীৰ সমীপত অসমমালা পথত নিশা AS01 EC 4641 নম্বৰৰ এখন শ্ৰেণীভৰ্তি ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়। উক্ত দুৰ্ঘটনাত অসমমালা পথৰ কাষতে থকা ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ বিস্তৰ ক্ষতিসাধন হয়। উক্ত দুৰ্ঘটনাৰ খবৰ পাই লগে লগে ঘটনাস্থলীত উপস্থিত হয় বৰছলা আৰক্ষীৰ দল। বৰছলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰিয়ংকা বৰগোহাঁইৰ নেতৃত্বত ঘটনাস্থলীত উপস্থিত হয় বৰছলা আৰক্ষীৰ দল।